যোনে যিমান কোৱা আমাৰ মামাৰ নিচিনা কোনেও হ'ব নোৱাৰা। আমাৰ অসমৰ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমি মামা বুলি চিনি পাওঁ, আমি মামা বুলি মাতোঁ, সেই মামাৰ নিচিনা কোনেও হ'ব নোৱাৰে। মই কথাটো কিয় ক'লোঁ আৰু কিয় হ'ব নোৱাৰে বলক আপোনালোক দেখাই আছোঁ। এইটোৱে চাই লওক। ভিডিঅ' ৰেকৰ্ডিং কৰি লৈ লওক। যিমান চৰকাৰী ভূমিত বাস কৰি থকা লোক আছে সকলোকে মেডি পট্টা বিজেপি দলে হাতত তুলি দিছে। এইটো আছিল ইলেকশ্যনৰ আগত আৰু এইটো হ'ল ইলেকশ্যনৰ পিছত। এইটো চাই লওক। চলোৱা হ'ল এই উচ্ছেদ অভিযান। এই উচ্ছেদ অভিযানত ভালে কেইখন ব্যৱসায়িক প্ৰতিষ্ঠান উচ্ছেদ কৰা হয়। আগজাননী নিদিয়াকৈ প্ৰশাসনে উচ্ছেদ চলোৱাৰ অভিযোগ। নখনমান দোকান ভাঙি দিলে, কোনো নটিচ নাই, কোনো কথা নাই। কেইজনমান মানুহ ব্যক্তিৰ কথা শুনি কিনে আনি কিনে দোকানবিলাক ভাঙি দিছে। এই চৰকাৰখন আছে কাৰণে এনেকুৱা অত্যাচাৰ কৰি থাকিব, কিমান দিন কৰিব কৰক, চবৰে একতা দিন আহিব। চালে সেইটো বাৰু বাদ দিলোঁ। মামাক কুৰ্চীৰ কাৰণে মানে খুচিতে মানে কিবা ক'বলগীয়া কথা কিবা কৈ দিছে, তাৰপিছত আকৌ গম পাইছে যে নাই এই মাটি দিব নোৱাৰা, চৰকাৰী মাটি আকৌ লৈ লৈছে। এইবাৰ এইটো ভিডিঅ' চাওক। কোনোবাই যদি গৰু মাংস থৈ আহে আপোনালোকে গাহৰি মাংস থৈ বৰাবৰ হৈ যাব। নামঘৰতো মাংস পৰিব নালাগে, মছজিদতো মাংস পৰিব নালাগে। অসমখন শান্তি আৰু প্ৰগতিৰ এটা মহাস্থান হৈ থাকিব লাগে। ঠিক আছে, এইটো বাদ দিলোঁ দিয়ক। কিছুমান সৰু সুৰা মিষ্টেক হৈ যায়, কাৰণ মামাই গোটেই অসমখন চলাই আছে, বহুত টেনশ্যন থাকে মাথাত। বাদ দিয়ক, এইটো বেলেগ এটা চাই লওক। যিসকল মিয়া মুছলমান আছে তেওঁলোককতো আমি অপমান কৰোৱেই। মামা অপমান কৰেই কিন্তু। ফাটিমা জিকাই দিব দেই চবেই। আৰু কোনোবাই যে কৈ আছে মছজিদ বন্ধ হ'ব, কিবা বন্ধ হ'ব, এইবিলাক চব ফাল্টু হয় কংগ্ৰেছ বিলাক। মামা কংগ্ৰেছে মিছা কথা কয়, কিন্তু আপুনি নকয়। আৰু মামা আপোনাক কিবা এটা কৈ আছে, সেই কথাটো শুনি লোৱা আহকচোন। বিশ্ব শৰ্মালৈ কি আহ্বান জনাব? মামা হয় তেওঁ সকলোৰে। আমাৰ মামা নহয়, সি বেইমান, সি এটা শয়তান, সি দক্ত নিচলিয়া, সব মিছা কথা কৈ চৰকাৰ হৈ আৰু এটা কোনো কাম নাই। বিশ্ব হেমন্ত শৰ্মা একদম ডাইৰেক্টলি কওঁ, মই স্পষ্টলি কৈ দিম, মই বিশ্ব হেমন্ত বিশ্ব শৰ্মা দালালি। মামা আপোনাক কিন্তু বেইমান কৈছে, আৰু বেইমান কথাটো মই সহ্য কৰিব নোৱাৰোঁ। আপোনাক কিন্তু মামা বেইমান বুলি কৈছে। এইটো কি কৰিব আপুনি কওক? এইকাৰণে মই কৈছোঁ যে মামাৰ নিচিনা কোনেও হ'ব নোৱাৰে, কোনেও হ'ব নোৱাৰিব, আৰু আগন্তুক দিনতো কোনেও হ'ব নোৱাৰিব। কাৰণ এনেকুৱা পাল্টি মাৰিব কোনেও নোৱাৰে। যেনেকৈ মামাই পাল্টি মাৰিব পাৰে, সেনেকৈ কোনেও পাল্টি মাৰিব নোৱাৰে আৰু মামাৰ নিচিনা হ'ব নোৱাৰে।